বটলি ফেক্টৰীয়ে কেঁচা চাহপাত নোলোৱাৰ কাৰণে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰায় হাজাৰ হাজাৰ কেজি চাহপাত পেলাই দিবলগীয়া হৈছে। নমস্কাৰ ৰাইজ, বৰ্তমান সময়ত কেঁচা চাহপাতৰ উৎপাদন বৃদ্ধি পোৱাৰ অনুপাতে বটলি ফেক্টৰীয়ে কেঁচা চাহপাত লোৱা নাই। যিখিনি লৈছে সেয়াও একেবাৰে কম মূল্যত 13ৰ পৰা 15 টকাৰ ভিতৰত। তাৰ পৰা যদি পৰিবহণ খৰচ কাটি দিলে খেতিয়কৰ হাতত 10-11 টকাহে পৰিব। 1 কেজি কেঁচা চাহপাত বিক্ৰী কৰি খেতিয়কে একাপ ভাল চাহ খাব নোৱাৰে, তেন্তে অসমৰ ক্ষুদ্ৰ চাহ খেতি কোন দিশত গতি কৰিছে চিন্তা কৰিবলগীয়া বিষয়। এইখন চৰকাৰেই কভিডৰ সময়ত কেঁচা চাহপাতৰ মূল্য 50 টকা হওঁতে কৈছিল সুশাসনে সমৃদ্ধি আনে। এতিয়া কেঁচা চাহপাতৰ দাম 10-11 টকা। এতিয়াও চৰকাৰৰ সুশাসনে কেঁচা চাহপাতৰ দাম 50 টকা প্ৰতি কেজি কৰিব পাৰিবনে? নে চৰকাৰে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কৰ আদায় কৰিয়েই নিজৰ দায়িত্ব সামৰিছে? চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কক কেঁচা চাহপাতৰ উচিত মূল্য পোৱাৰ ব্যৱস্থা কৰক। অন্যথা কোৱাৰ বাহুল্য মাত্ৰ যে অসমত 1,22,000তকৈ অধিক ক্ষুদ্ৰ চাহ খেতিয়কে অসমৰ মুঠ উৎপাদনৰ 48% তথা প্ৰায় আধা অংশ উৎপাদন কৰিও সদায় শোষিত আৰু নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে। আমাক মিঠাতেল নালাগে, আমাক চৰকাৰে কেঁচা চাহপাতৰ ন্যূনতম মূল্য 30 টকা ধাৰ্য কৰি দিয়ক। ধন্যবাদ ৰাইজ।